Hello everyone, I am Sunny sir and welcome to my channel. আজি আমি আলোচনা কৰিম ক্লাছ 10 ম্যাথমেটিক্সৰ লেসন 2 বহুপদৰ অনুশীলনী 2.2. সো ফাৰ্স্ট কোৱেশ্চন হৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা. সো ইয়াত আমাক এটা দ্বিঘাত বহুপদ দি আছে x² - 2x - 8. এট ফাৰ্স্ট আমি ইয়াৰ শূন্য দুটা উলিয়াব লাগে আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে. যিকোনো এটা বহুপদৰ যেতিয়া আমি শূন্য উলিয়াব লাগে এট ফাৰ্স্ট আমি এই বহুপদটো শূন্যৰ লগত তুলনা কৰিব লাগে. সো উইল ৰাইট x² - 2x - 8 = 0. সো নাও দিস ইজ এ কোৱাড্ৰেটিক ইকুৱেশ্যন, এটা দ্বিঘাত বহুপদ. আৰু এটা দ্বিঘাত বহুপদৰ শূন্য উলিয়াও কেইবাটাও নিয়ম আছে. আমি ইয়াত উৎপাদক বিশ্লেষণ পদ্ধতি প্ৰয়োগ কৰিম. সো উৎপাদক বিশ্লেষণ পদ্ধতিত কি হয়, এট ফাৰ্স্ট আমি x² সহগ আৰু এই ধ্ৰুৱক পদৰ পূৰণফল উলিয়াব লাগে. আমাৰ ইয়াত x² সহগ দি আছে 1 আৰু ধ্ৰুৱক পদ হৈছে 8. এতিয়া আমি এই 8ক এনেকুৱা দুটা উৎপাদকত ভাঙিম, এনেকুৱা দুটা উৎপাদক ল'ম যাতে সেই উৎপাদক দুটাৰ যোগফল বা বিয়োগফল এই মধ্যপদটো পোৱা যায়, xৰ সহগ পোৱা যায়. সো আমি এইটোক লিখিব পাৰোঁ 2 × 4. যদি আমি 8ক ভাঙো 2 8ত কেইবাৰ যাব, 4 বাৰ যাব. সো যদি আমি 8ৰ দুটা উৎপাদক লওঁ 2 আৰু 4, আমি 2 আৰু 4ৰ যোগফল বা বিয়োগফল কি পাম, 2 পাম. গতিকে আমি কি কৰিম এতিয়া, x² উইল ৰিমেইন সেম মাইনাছ আমি অকল এই যিটো মধ্যপদ আছে xৰ সহগ আছে আমি সহগটোকহে ব্ৰেক কৰিব লাগে. সো আমি 2ক কি লিখিম 4 - 2. 4ৰ পৰা 2 গ'লে 2 হ'ব ইনটু x - 8, বাকী আটাইবোৰ একে থাকিব ইকুৱেল 0. সো নেক্সট কি হ'ব, x² ব্ৰেকেট মিনছ হৈছে মাল্টিপ্লিকেশ্যন পূৰণ মাইনাছ কি হ'ব 4 × x 4x মাইনাছ 2 × x 2x মাইনাছ 8 ৰাইট হেণ্ড সাইডত 0. নেক্সট ষ্টেপটো কি হ'ব, x² মাইনাছ ইনটু 4x ব্ৰেকেট মানে পূৰণ মাইনাছ ইনটু 4x 4x মাইনাছ ইনটু মাইনাছ প্লাছ 2x মাইনাছ 8 সোঁফালে 0. আমাক প্ৰথমতে তিনিটা পদ দি আছিলে, এটা দুটা তিনিটা. আমাৰ এতিয়া পদ কেইটা হ'ল, এটা দুটা তিনিটা চাৰিটা. তো আমি চাৰিটা পদক কি কৰিম, দুটাকে পাৰ্ট কৰিম. প্ৰথম দুটা মিলি এটা পদ আৰু লাষ্টৰ দুটা মিলি এটা পাৰ্ট. সো নেক্সট লাইনটো কি হ'ব, যদি আমি ফাৰ্ষ্ট পাৰ্টটোত ভালদৰে লক্ষ্য কৰোঁ, ইয়াত x দুটা পদতে আছে, ইয়াত x আছে এটা, ইয়াত x আছে দুটা. আমি কি কৰিম, x কমন ল'ম. কমন কোনটো ল'ব লাগে, যিটো ৰাখি দুটা পদতে থাকে সেইটো কমন ল'ব লাগে আৰু সদায় সৰুটোহে কমন ল'ব লাগে. ইট মিনছ ইয়াত x আছে এটা, ইয়াত x আছে দুটা, সো সৰু হৈছে এটা, আমি এটা x কমন ল'ম. সো দুটা xৰ পৰা আমি এটা x কমন লৈছোঁ, কেইটা থাকিব, ইয়াত থাকিব এটা x মাইনাছ আমি ইয়াত x কমন লৈছিলোঁ, x বাদ দিব লাগিব, অকল কি থাকিব 4 থাকিব প্লাছ ইয়াত আমি কি কমন ল'ম, xৰ যিটো সহগ থাকিব আমি এইটো কমন ল'ব লাগে. প্লাছ 2 আছে, আমি প্লাছ 2 কমন ল'ম. সো 2 কমন ল'লে কি হ'ব, 2 বাদ দিব লাগিব, ইয়াত x থাকিব মাইনাছ যদি আমি 8ৰ পৰা 2 কমন লওঁ কি বাকী থাকিব, 4 বাকী থাকিব, বা 2 4 × 8 ইয়াত হ'ব 4 ৰাইট হেণ্ড সাইডত 0. এতিয়া পদ কেইটা হ'ল, দুটা পদ হ'ল, এটা পদ আৰু এইটো এটা পদ. আৰু যদি আমি ভালদৰে লক্ষ্য কৰোঁ দুটা পদতে কি আছে, x - 4 আছে, ইয়াতো আছে x - 4, ইয়াতো আছে x - 4. তো যিটো ৰাখি দুটা পদতে থাকে আমি সেইটো কমন ল'ম. সো আমি ইয়াত কি কৰিম, x - 4 কমন ল'ম. যদি আমি x - 4 কমন লওঁ, x - 4 আমি বাদ দিম, লিখিব নোৱাৰোঁ, কি থাকিব ইয়াত x থাকিব, আৰু ইয়াত x - 4 বাদ দিলে কি থাকিব, অকল 2 থাকিব ৰাইট হেণ্ড সাইডত 0. সো নেক্সট লাইনটো কি হ'ব, আমি এতিয়া এটাই পদ পাইছোঁ, দুটা ৰাশি আছে মাজত ইনটু আছে, এটাই পদ সোঁফালে 0. সো দুটা ৰাশিৰ পূৰণফল আছে a × b দিয়া আছে ইকুৱেল 0. সেইটো কেতিয়া সম্ভৱ হ'ব, যে দুটা ৰাশিৰ পূৰণফল শূন্য কেতিয়া হ'ব, আইদাৰ a ৰ মান 0 হ'ব লাগিব অৰ b ৰ মান 0 হ'ব লাগিব. যদি a ৰ মান 0 হয় 0 × b 0 হ'ব, যদি b ৰ মান 0 হয় a × 0 0 পাম, বা দুয়োটাই 0 হ'ব লাগিব. সো দুটা ৰাশিৰ পূৰণফল 0 হোৱাৰ এই তিনিটা সম্ভাৱনা আছে. আমি গম নাপাওঁ কোনটো ৰাশিৰ মান 0 হ'ব. সো আমি কি লিখিম, হয় x - 4 = 0 বা x + 2 = 0. সো আমি ইয়াৰ পৰা কি পাম, xৰ মান পাম আমি -4, এইফালে গ'লে হ'ব +4, বা আমি xৰ মান কি পাম, +2, এইফালে গ'লে হ'ব -2. সো আমাৰ যিহেতু বহুপদটো দ্বিঘাত আছিলে, সো এটা দ্বিঘাত বহুপদ হ'লে শূন্য হয় দুটা. আমি ইয়াৰ বিষয়ে বিতং ক্লাছ কৰিছোঁ, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে. সো আমি এতিয়া নিৰ্ণয় শূন্য দুটা কি হ'ব, 4 আৰু -2. দুটা শূন্য পাব লাগিছিলে, আমি দুটা শূন্যই পাইছোঁ. এতেকে নিৰ্ণয় শূন্য দুটা হ'ব 4 আৰু -2. এটা শূন্য 4 আৰু এটা শূন্য -2. ফাৰ্ষ্ট পাৰ্ট হেজ বিন কমপ্লিটেড. সো নাও এতিয়া আমি ছেকেণ্ড পাৰ্ট কৰিম. আমাৰ ছেকেণ্ড পাৰ্টটো কি কৈছে, সত্যাপন কৰিব লাগে. আমাক বহুপদটো দিয়া আছিলে x² - 2x - 8.
আমি ইয়াৰ দুটা শূন্য পাইছোঁ, এটা শূন্য হৈছে 4 আৰু এটা শূন্য হৈছে -2। সো এই বহুপদৰ পৰা আমি এট ফাৰ্ষ্ট এ বি চি ওলাই ল'ম। ইয়াত এ কিমান, এ মিনছ হৈছে x স্কোয়াৰ সহগ, কাৰণ এটা দ্বিঘাত বহুপদৰ আৰ্হিটো কি হয় এ এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি। সো ইয়াত এ কি আছে 1, বি কি আছে আমাৰ -2 আৰু চি কি আছে -8। এট ফাৰ্ষ্ট আমি কি কৰিম, শূন্যৰ সমষ্টি, শূন্যৰ সহগৰ সম্পৰ্ক দুটা আছিলে, এটা আছিলে শূন্যৰ সমষ্টি। সো শূন্যৰ সমষ্টি কি হ'ব আলফা প্লাছ বিটা, দুটা শূন্যৰ যোগফল। সো যদি আমি শূন্য দুটা যোগ কৰোঁ কি পাম, এটা শূন্য 4 আৰু এটা শূন্য হৈছে -2। আমি জাষ্ট উলিয়াইছোঁ, এটা শূন্য 4 আৰু এটা হৈছে -2। সো 4 আৰু -2ৰ যোগফল কি হ'ব, 4 প্লাছ মাইনাছ ইনটু হৈ মাইনাছ হ'ব 2, 4ৰ ওপৰত 2 গ'লে 2। এইটো হৈছে শূন্যৰ সমষ্টি। আমি যি দুটা শূন্য পাইছোঁ আমি তাৰ সমষ্টি উলিয়াইছোঁ 2 পাইছোঁ। আকৌ আমি এইটো সত্যাপনটো কেনেকৈ কৰিম, আমাৰ শূন্যৰ সমষ্টিৰ এটা ফৰ্মুলা আছিলে -b/a। সো যদি আমি ইয়াত ভেলু পুট কৰি দিওঁ আমি চাম যে এইটোৰ লগত এই ভেলুটো মিলে নে নাই। আমি ইয়াৰ পৰা কি কৰিম, -b/a, ইয়াৰ a আৰু bৰ ভেলু পুট কৰি দিম আৰু আমি চাম ভেলুটো কি আহে। সো বিৰ মান হৈছে আমাৰ -2, সো ইয়াত -2 বহাই দিম আৰু এৰ মান হৈছে 1। সো মাইনাছ ইনটু মাইনাছ প্লাছ আৰু 2/1 মানে হৈছে 2। সো আমি কি পাইছোঁ, শূন্য দুটা প্লাছ শূন্যৰ সমষ্টি আমি 2 পাইছোঁ আৰু যেতিয়া আমি সূত্ৰত বহাই দিছোঁ তেতিয়াও কি পাইছোঁ 2। সো আমাৰ সত্যাপন কৰা হ'ল। শূন্যৰ সমষ্টিৰ ক্ষেত্ৰত আমি চালোঁ যে আমাৰ অংক ঠিকে আছে, কোনো ভুল হোৱা নাই। এতিয়া আমি শূন্যৰ গুণফল ওলাম, বা যদি আমি এইটো ছেপাৰেটকৈ কৰিব নোখোজোঁ আমি এই লাইনতেই অংকটো শেষ কৰি দিব পাৰোঁ। কিদৰে, আমি 2 পাইছোঁ, শূন্য দুটা যোগ কৰি আমি যিটো মান পাম আমি চাম যে এই মানটোক আমি -b/a লিখিব পাৰোঁ নে নাই। যদি পাৰোঁ দেন এই পাৰ্টটো আমি এক্সট্ৰাকৈ নিলিখিলেও হ'ব। সো যদি আমি মাইনাছ বহাই দিওঁ, বি কিমান আছে আমাৰ -2/a কি আছে 1। সো এই দুটা ভেলু মিলিব লাগিব, মাইনাছ ইনটু মাইনাছ প্লাছ 2/1 মানে 2। সো আমাৰ এইটো কি পালোঁ -b/a। সো যদি আমি এইখিনিও লিখোঁ আমাৰ সত্যাপন কৰা হৈ যাব, তেতিয়া আমি আৰু এইটো ছেপাৰেটকৈ লিখিব নালাগে। এতিয়া শূন্যৰ গুণফল, আমি এটা শূন্য পাইছোঁ 4 আৰু এটা শূন্য কি পাইছোঁ আমি -2। সো 4 ইনটু -2 কি হ'ব, 4 ইনটু 2 8, এটা মাইনাছ আছে। আমি এতিয়া এই যিটো গুণফল পাইছোঁ আমি এই গুণফলটো কি লিখিম, সূত্ৰত বহাই দিম। আৰু সূত্ৰত কি হয়, দুটা শূন্যৰ গুণফলৰ সূত্ৰটো হয় c/a। আমি যদি c/a মানটো পুট কৰোঁ, চিৰ মান হৈছে আমাৰ কিমান -8 বাই এৰ মান হৈছে 1। সো আমি এইটোক লিখিব পাৰোঁ c/a। -8/1 মানে কি -8 মিলিছে। আমি তেওঁক ভেলু চেঞ্জ কৰা নাই, মডিফাই কৰিছোঁ, আৰু মডিফাই কৰি কি পাইছোঁ c/a, অৰ্থাৎ সত্যাপন কৰা হ'ল। কুৱেশ্যন নম্বৰ 2 দি আছে 4s² - 4s + 1। আমি ইয়াৰ দুটা শূন্য উলিয়াব লাগে আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে। সো একৰ্ডিং টু ৰুল আমি কি কৰিম, 4s² - 4s + 1 = 0 লিখিম। এতিয়া আমি ধ্ৰুৱক পদ আৰু সহগৰ মাজত s² সহগৰ মাজৰ পূৰণফল উলিয়াব লাগে। বাট যদি আমি ভালদৰে লক্ষ্য কৰোঁ আমাৰ ইয়াত কি আছে, s² যিটো সহগ আছে 4 আৰু যিটো ধ্ৰুৱক পদ আছে এই দুয়োটাই বৰ্গসংখ্যা, পূৰ্ণ বৰ্গসংখ্যা। 4ৰ এটা পূৰ্ণ বৰ্গসংখ্যা আৰু 1ৰ এটা পূৰ্ণ বৰ্গসংখ্যা। এইটো আমি এইদৰে ব্ৰেক কৰিব পাৰোঁ, যেনে 4ৰ বৰ্গমূল কিমান 2, লগত আছে s, আমি 2s হোল² লিখিব পাৰোঁ। আৰু লাষ্টত আমি কি লিখিব পাৰোঁ, 1ৰ বৰ্গমূল হৈছে 1, এইটোক আমি 1² লিখিব পাৰোঁ। সো এতিয়া আমাৰ কি হ'ল, যদি আমি এইটোক a ভাবোঁ আৰু এইটোক b ভাবোঁ, a² + b², তেতিয়া মাজত কি হ'ব -2ab, a² + b² -2ab, এটা সূত্ৰত আহি যাব। সো আমি এইটো কি লিখিম 2, আমাৰ a কিমান, a হৈছে 2s আৰু b কিমান, b হৈছে 1, -2ab। বাট আমি চাব লাগিব যে আমাৰ যাতে এই যিটো ভেলু এইটো যাতে চেঞ্জ নহয়। সো 2 2 গুণ 4, 4 1 গুণ 4, লগত কি আছে এটা s, 4s। সো আমি ইয়াত কি আছে, আমাৰ ইয়াত 4s আছে, গতিকে ভেলু চেঞ্জ হোৱা নাই, আমি এই ধৰণে লিখিব পাৰোঁ। সো এতিয়া এইটো কি হ'ল, a² - 2ab + b²। সো আমি এইটোক লিখিব পাৰোঁ যে a - b হোল স্কুৱেৰ, ৰাইট হেণ্ড ছাইডত 0। সো a মিনছ 2s আৰু b মিনছ 1। সো a - b, a আৰু এইটো b। সো না এতিয়া আমি কি পালোঁ, 2s - 1 হোল স্কুৱেৰ = 0। সো এতিয়া আমি যদি লক্ষ্য কৰোঁ ভালদৰে, সো a² মিনছ হোৱাট, a² হৈছে a ইনটু a, দুটা এৰ পূৰণফল কি হয় a² হয়। ঠিক একেদৰে 2s 1 হোল স্কুৱেৰক আমি কি লিখিব পাৰোঁ, 2s - 1 আৰু ইনটু 2s - 1, কাৰণ দুটা 2s - 1 ইনটু কৰিলে আমি কি পাম, 2s - 1 হোল স্কুৱেৰ পাম। এতিয়া কি হ'ব, দুটা ৰাশিৰ পূৰণফল 0 আছে, এইটো সম্ভৱ কেতিয়া হয়,
প্ৰথমটোৰ মান 0 হ'ব লাগিব বা দ্বিতীয়টোৰ মান কি হ'ব লাগিব 0 হ'ব লাগিব যদি আমি প্ৰথমটোৰ মান 0 লওঁ 2s - 1 এটো কি হ'ব 2s - 1 এইফালে গ'লে হ'ব +1 আমি ইয়াৰ পৰা s কি পাম 1/2 ঠিক একেদৰে আমি ইয়াৰ পৰা s কি পাম 1/2 কিয় বিকজ যেহেতু দুটাই সেম সো আমি এতিয়া শূন্য দুটা কি পালো 1/2 আৰু 1/2 সো এই ক্ষেত্ৰত দুটা শূন্য একে বা সমান এতেকে নিৰ্ণয় শূন্য দুটা 1/2 আৰু 1/2 সো সত্যাপন মানে কি প্ৰথমতে শূন্যৰ সমষ্টি আৰু শূন্যৰ গুণফল শূন্যৰ সমষ্টি আছিল আলফা প্লাস বিটা সো আমাৰ এটা শূন্য হৈছে আলফা আৰু এটা শূন্য হৈছে বিটা সো এট ফাৰ্স্ট উইল ফাইন্ড আউট আলফা প্লাস বিটা সো আলফা মিন্স what 1/2 বিটা মিন্স what 1/2 আৰু যেতিয়া দুটা ভগ্নাংশৰ যোগ বা বিয়োগ হয় আমি সদায় লসাগু ল'ব লাগে ইয়াত 2 আৰু 2 লসাগু কি হ'ব 2 হ'ব আৰু যেতিয়া দুটাই সেম হয় লসাগু হেতুৱে হয় আৰু ওপৰত এজ ইট ইজ আমি লিখি দিব লাগে ইয়াত 1 আছে আমি 1 লিখিম প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস ইয়াত 1 আছে আমি 1 লিখিম সো 1 + 1 means what 2/2 that is 1 again আমাক যেটো বহুপদ দিয়া আছিল 4s² - 4s + 1 আমাৰ ইয়াত a হৈছে 4 b হৈছে -4 আৰু c হৈছে 1 এতিয়া শূন্যৰ সমষ্টি কি হয় -b/a আমি এইটো এই যেটো ভ্যালু পাইছো আমি ভ্যালুটো -b/a এর সৈতে মিলাই চাম যদি মিলে আমাৰ সত্যাপন হৈ যাব সো আমি মাইনাস লিখিম সূত্ৰৰ মাইনাস b/a b means what আমাক b পাইছো -4 by a means what a পাইছো 4 এতিয়া আমি চাম যে এই ভ্যালু আৰু এই ভ্যালুটো মিলে না নাই দুটা মাইনাস ইনটু হৈ প্লাস হৈ যাব আৰু 4/4 means what 1 সো আমি এটো কি লিখিব পাৰো -b/a সো আমি কি পালো যে যি দুটা শূন্য আমি পাইছিলো এই শূন্য দুটা আমি যেটো যেতিয়া যোগফল উলিয়ালো আমি যোগফলটো কি পালো যে -b/a হয় অৰ্থাৎ সত্যাপন কৰা হল এতিয়া ঠিক একেদৰে আমি যদি শূন্যৰ গুণফল উলাও গুণফল কি হ'ব আলফা ইনটু বিটা সো এটা শূন্য হৈছে 1/2 আৰু এটা শূন্য হৈছে 1/2 সো ইয়াৰ পূৰণফল কি হ'ব সো যেতিয়া দুটা ভগ্নাংশ পূৰণ কৰিব লাগে আমি কি কৰো লবৰ লগত লগ পূৰণ কৰো হৰৰ লগত হৰ পূৰণ কৰো 1 1 গুণ ওপৰত হ'ব 1 আৰু তলত 2 2 গুণ 4 সো আমাৰ পূৰণফল হৈছে 1/4 আমি এতিয়া চাম যে আমি এই পূৰণফলটো c/a লিখিব পাৰো নে নাই সো আমাৰ কোৱেশ্চনত c কি আছিল আমাৰ c আছিল 1 আৰু a আছিল 4 আমি 1 ৰ জায়গাত কি পুট কৰিব পাৰো c লিখিব পাৰো আৰু 4 ৰ জায়গাত কি লিখিব পাৰো a লিখিব পাৰো সো আমি কি পালো যে যেতিয়া শূন্যৰ গুণফল উলিয়ালো এটো কাৰ হৈতে মিলে c/a এর হৈতে মিলে আৰু যেহেতু দুটাই মিলিছে গতিকে সত্যাপন কৰা হল নেক্সট কোৱেশ্চন দি আছে 6x² - 3 - 7x ইয়াত ফাৰ্স্ট ভুলটো বহুত ষ্টুডেন্টৰ কত হ'ব সে এনেকে ভাবিব যে 6 * 7 কাৰণ ফাৰ্স্টটো আৰু লাষ্টটো পূৰণ কৰিব লাগে বাট ইট ইজ ৰং কিয় কাৰণ যদি আমি ভালদৰে লক্ষ্য কৰো ইয়াত ধ্ৰুবক পদটো মাজত দি আছে আৰু x ৰ যেটো পদ এটো পদ দি আছে লাষ্টত দি আছে সো আমি এট ফাৰ্স্ট এটো ৰিশাফল কৰিব লাগিব আমি কি দৰে কৰিম 6x² - 7x আহিব আগত -3 যাব লাষ্টত আৰু এটো ইকুৱেল কি হ'ব 0 এতিয়া আমি পূৰণ কৰিব পাৰো x² সহক আৰু এই ধ্ৰুবক পদৰ মাজত কাৰণ এটা দ্বিঘাত বহুপদ সদায় কি হয় ax² + bx + c এইটো আৰ্হিহে হয় আমি এই আৰ্হিটো সদায় ফলো কৰিব লাগিব এতিয়া কি হ'ব x² সহক হৈছে 6 আৰু ধ্ৰুবক পদ হৈছে 3 6 3 যা 18 এতিয়া আমি 18ক এনেকুৱা দুটা উৎপাদকত ভাঙিম যাতে যোগ বা বিয়োগ কৰিলে কি পোৱা যায় মাজৰটো পোৱা যায় সো আমি 18 কি লিখিব পাৰো 2 18 9 বাৰ যায় 2 9 * 18 যদি আমি এটা উৎপাদক 2 আন এটা উৎপাদক 9 লও 9 ৰ পৰা 2 বিয়োগ হলে কি হ'ব 7 পাম আমি সো আমি এই 7 টো এটা ব্ৰেক কৰিম 6x² মাইনাস এটা আমি এটা মাজত এটা স্টেপ স্কিপ কৰিম কি দৰে স্কিপ কৰিম আমি ইয়াৰ ফাৰ্স্ট কোৱেশ্চনটো আমি আৰু দুটা লাইন এক্সট্ৰাকে লিখিছিলো কি দৰে আমি এট ফাৰ্স্ট 7 টো ব্ৰেক কৰিছিলো দেন আমি আকৌ পূৰণ কৰিছিলো ব্ৰেকেটটো উঠাবলৈ সো আমি এতিয়া ডাইৰেক্ট কৰিম কি দৰে ডাইৰেক্ট কৰিম যে 7x আগত কি আছে মাইনাস আছে গতিকে আমাৰ দুটা উৎপাদক আছে 2 আৰু 9 তো মাইনাস কেতিয়া হ'ব যেতিয়া ডাঙৰ উৎপাদকটোৰ আগত কি হ'ব মাইনাস ইট মিন্স আমি 7x ক কি লিখিব পাৰো -9x + 2x এটা উৎপাদক 9 আন এটা উৎপাদক 2 আমি 7 ক ব্ৰেক কৰিলে হয় 9 - 2 আমি লাষ্টত যাই এইটোৱে পালো হয় গতিকে আমি এটো ডাইৰেক্ট লিখিছো এবাৰ যদি মাইনাস থাকে আমি ডাঙৰটোৰ আগত মাইনাস দিম সৰুটোৰ আগত প্লাস দিম সো -9x + 2x means what -7x আমি এটো ব্ৰেক কৰিলো লাষ্টত আছে -3 সফলে কি দিয়া আছে 0 দিয়া আছে সো এতিয়া এই দুটা মিলি এটা পাৰ্ট আৰু এই দুটা মিলি এটা পাৰ্ট সো ফাৰ্স্ট পাৰ্টত কি কমন আছে x দুটা ৰাখিটো আছে x কমন আৰু কি কমন আছে ইয়াত আছে 6 ইয়াত আছে 9 আৰু 6 আৰু 9 দুটাতে কি আছে এটা 3 কমন আছে কাৰণ 3 2 গুণ 6 আৰু 3 3 গুণ 9 আমি 6 আৰু 9 ক উৎপাদক 3 ৰ হৈতে ভাঙিব পাৰো সো 3x কমন লৈছো
সো আসলে 6 আমি কমন লৈছো 3 আৰু 6ত 3 কিমান টাইম যাব 2 টাইম সো যদি আমি 6ৰ পৰা 3 কমন লওঁ কি থাকিব 2 থাকিব x আসলে দুটো আমি এটা কমন লৈছো এটা x থাকিব মাইনাস ইয়াত আসলে 9 আমি কমন লৈছো 3 যদি আমি 9 3 ৰে ভাগ কৰো কেইবাৰ যাব 3 বাৰ যাব সো যদি আমি 9 ৰ পৰা 3 কমন লওঁ কি থাকিব আমাৰ 3 থাকিব ইয়াত হ'ব 3 আৰু x যেহেতু এটাই আছিল আমি এটাই কমন লৈছো গতিকে x ৰ ইয়াত নাথাকে প্লাস যদি আমি সেকেন্ড পাৰ্টটো চাও ইয়াত কি আছে 2x - 3 একো কমন নাই ইয়াত 2 আছে ইয়াত 2 নাই ইয়াত 3 আছে ইয়াত 3 নাই x এটা ৰাখিত আছে আনটো ৰাখিত নাই যেতিয়া একো কমন নাথাকে আমি কি কৰো 1 কমন ল'ব লাগে কাৰণ 1 সব ৰাখিতে থাকে আমি লিখিব পাৰো 2x - 3 সকলে 0 এতিয়া কি হ'ব 2x - 3 দুটা পদতে আছে প্ৰথম পদতো আছে দ্বিতীয় পদতো আছে সো আমি 2x - 3 কি কৰিম ইয়াৰ পৰা কমন ল'ম কি বাকি থাকিব ইয়াত থাকিব 3x আৰু ইয়াত থাকিব +1 হ'ফালে 0 সো এতিয়া এটাই পদ হল দুটা ৰাখি মাজত পূৰণফল আৰু হিয়তৰ পূৰণফল কি পাইছো আমি শূন্য পাইছো এইটো সম্ভৱ কেতিয়া হয় 2x - 3 ৰ মান শূন্য হ'ব লাগিব বা 3x + 1 ৰ মান শূন্য হ'ব লাগিব যদি 2x - 3 ৰ মান শূন্য হয় আমি ইয়াৰ পৰা x ৰ মান কি পাম সো শূন্য মানে হৈছে x ৰ মান চলকৰ মান যেতিয়া আমাক ক'ব যে শূন্য উলিওৱা আমি সদায় কি কৰিম x ৰ মান উলিয়াম ইয়াৰ পৰা কি হ'ব 2x = 3 -3 টো এফালে গ'লে হ'ব +3 আৰু ইয়াৰ পৰা x ৰ মান কি হ'ব 3 আৰু 2 হৈ আছে পূৰণ এফালে গ'লে হ'ব হৰণ সো x ৰ মান হ'ব 3/2 ঠিক একেদৰে ইয়াৰ পৰা আমি কি পাম 3x = +1 টো এফালে গ'লে হ'ব -1 সো এতিয়া x কি হ'ব -1/3 সো এতেকে নিৰ্ণয় শূন্য দুটা হল 3/2 আৰু -1/3 নেক্সট আমি সত্যাপন কৰিম সো আমাৰ বহুপদটো দি আছিল 6x² - 7x - 3 ইয়াত a হৈছে 6 b হৈছে -7 আৰু c হৈছে -3 সো ফাৰ্স্ট আমি কি কৰিম শূন্যৰ সমষ্টি তাৰ মানে আলফা প্লাস বিটা এটা আমি শূন্য দুটা যোগ কৰো এটা শূন্য হৈছে 3/2 আৰু এটা শূন্য হৈছে -1/3 সেটো ব্ৰেক কৰিলে কি হ'ব 3/2 প্লাস ইনটু মাইনাস -1/3 সো 2 আৰু 3 লখাও কি হ'ব 6 2 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা আৰু দুটা মৌলিক সংখ্যা লখাও কি হয় সেই সংখ্যা দুটাৰ পূৰণফল 2 3 গুণ 6 2 6 ত কেইবাৰ ভাগ যাব 3 বাৰ 3 3 গুণ 9 মাইনাস 3 6 ভাগ কেইবাৰ যাব 2 বাৰ 2 1 গুণ 2 সো আমি কি পাম 9 ৰ পৰা 2 গলে 7 7/6 এতিয়া আমি চাম যে এই 7/6 ভ্যালুটোক আমি -b/a লিখিব পাৰো না নাই মাইনাস এটো হৈছে সূত্ৰৰ মাইনাস এতিয়া আমি ওপৰত লিখিম b আমাৰ b ৰ মান কি পাইছিলো আমি -7 আমি ইয়াত লিখিম -7/a এর মান হৈছে 6 আৰু আমি এটা চাম যে এই দুটা ভ্যালু মিলে না নাই দুটা মাইনাস ইনটু হৈ প্লাস হ'ব 7/6 আৰু ইয়াতো আছে 7/6 আমি দুটা শূন্য যোগ কৰি পাইছো 7/6 আৰু এটোক আমি কি লিখিব পাৰো -b/a লিখিব পাৰো অৰ্থাৎ আমাৰ সত্যাপন হল কিয় সত্যাপন হল কাৰণ শূন্যটাৰ যোগফল আমি কি পাইছো -b/a আৰু এটো হৈছে সূত্ৰ এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত দুটা শূন্যৰ যোগফল কি হ'ব লাগিব -b/a হ'বই লাগিব নেক্সট যদি আমি এগেইন এটা আমি কি কৰিম গুণফল লম আলফা ইনটু বিটা আমাৰ এটা শূন্য আছিল 3/2 ইনটু আৰু এটা শূন্য আছিল 1/3 -1/3 সো ইয়াত কি হ'ব 3 3 কেনসেল হৈ যাব কি থাকিব মাইনাস ওপৰত 1 তলত 2 1/2 -1/2 এতিয়া আমি চাম যে এই পূৰণফলটোক আমি c/a লিখিব পাৰো নে নাই ওকে যদি আমি c/a লিখো আমাৰ c কি দিয়া আছিল আমাৰ c আছিল -3 আমি ওপৰত লিখিম -3/a a কি আছে আমাৰ 6 ইয়াত হ'ব 6 সো আমি এতিয়া চাম যে এই ভ্যালু আৰু এই ভ্যালুটো মিলিছে নে নাই মাইনাস আছে ইয়াতো মাইনাস আছে ইয়াত আছিল 1/2 ইয়াত আছিল 3/6 3 3 যাব একবাৰ ভাগ আৰু 3 6 যাব দুইবাৰ মানে 1/2 সো এটো মিলি গল আমি এটো লিখিব পাৰো c/a তাৰ মানে সত্যাপন কৰা হল আমি কি পালো যে শূন্যৰ গুণফল c/a সত্যাপন কৰা হল কিয় কাৰণ শূন্যৰ গুণফল আমি কি পাইছো লাষ্টত c/a সো নেক্সট কোৱেশ্চন দি আছে 4u² + 8u যদি আমি ইয়াক এটা পূৰ্ণাংগ দ্বিঘাত বহুপদৰ ৰূপ দিবলৈ চেষ্টা কৰো আমি কি পাম 4u² + 8u + 0 কিয় ax² + bx + c সো ইয়াত আমাৰ a কিমান a হৈছে 4 b হৈছে 8 আৰু c হৈছে 0 c নাই মিন্স what c হৈছে 0 সেটা আমি এতিয়া কি কৰিম যেহেতু আমাৰ দুটাই পদ দিয়া আছে আমি এতিয়া আমাৰ যেটো নিয়ম আছিল যে সহগ আৰু ধ্ৰুৱকৰ মাজৰ পূৰণফল হেতু নেলাগে এতিয়া আমাৰ যেটো ধ্ৰুৱক 0 দিয়া আছে গতিকে নেলাগে আমি কি কৰিম
যদিও দুটা পদ দি আছে আমি যদি ভালদৰে লক্ষ্য কৰোঁ যে দুটা পদতে কি আছে এটাত আছে 4 এটাত আছে 8 আৰু দুটাতে ইউ আছে সো আমি কমন ল'ব পাৰোঁ সো শূন্য হ'ব আমি 4u² + 8u সমান সমান কি লিখিম 0 সো নেক্সট লাইনটো কি হ'ব যদি আমি ইয়াৰ পৰা 4 কমন লওঁ আৰু কি কমন ল'ম ইউ দুটাতে আছে আমি ইউ কমন ল'ম সো কি থাকিব আমি 4 কমন লৈছোঁ 4 লিখিব নোৱাৰোঁ ইউ কমন লৈছোঁ ইউ এটা লিখিব নোৱাৰোঁ দুটা আছিলে এটা থাকিব প্লাছ ইউ কমন লৈছোঁ আমি ইউ লিখিব নোৱাৰোঁ আছিলে 8 আমি কমন লৈছোঁ 4 তো যদি আমি 8ক 4ৰে ভাগ কৰোঁ আমি কি পাম 2 সো 8ৰ পৰা 4 কমন ল'লে কি থাকিব আমাৰ ইয়াত 2 ৰাইট হেণ্ড সাইডত 0 নেক্সট লাইনটো কি হ'ব এই 4 হৈ আছে পূৰণ সোঁফালে গ'লে কি হ'ব 0ৰ লগত হৰণ হ'ব আৰু 0ৰ লগত যিকোনো সংখ্যা হৰণ হ'লে কি হয় 0 হয় এতিয়া আমি কি পালোঁ দুটা ৰাখি পালোঁ এটা ইউ আৰু এটা u+2 আৰু ইহঁতৰ পূৰণফল কি দিয়া আছে 0 এইটো সম্ভৱ কেতিয়া হয় প্ৰথমটো 0 হ'ব লাগিব ইউ 0 হ'ব লাগিব বা দ্বিতীয়টো 0 হ'ব লাগিব তাৰ মানে u+2 0 হ'ব লাগিব সো ইয়াৰ পৰা আমি ইউ কি পাম -2 সেটাকে নিৰ্ণয় শূন্যতা কি হ'ব এটা শূন্য হৈছে 0 আৰু এটা শূন্য হৈছে -2 0 আৰু -2 এতিয়া যদি আমি সত্যাপনৰ ফালে আগবাঢ়ো সত্যাপন কি হ'ব আমি এট ফাৰ্স্ট কি কৰিম শূন্যৰ সমষ্টি উলাম আৰু গুণফল উলিয়াম সো সমষ্টি কি হ'ব আলফা প্লাস বিটা আলফা আমি কি পাইছোঁ এটা পাইছোঁ 0 আৰু এটা পাইছোঁ -2 সো আমি ইয়াৰ পৰা ভ্যালু কি পাম 0 প্লাস -2 মানে কি 0ৰ লগত যিকোনো সংখ্যা প্লাস কৰিলেও বা মাইনাস কৰিলেও সেই সংখ্যাটোৱে পোৱা যায় সো -2 পাম আমি -2 কি লিখিব লাগে কি দেখুৱাব লাগে -b/a দেখুৱাব লাগে মাইনাস আমি ওপৰত লিখিম b ৰ মান আমি b কিমান পাইছিলোঁ 8 আৰু a কিমান আছে আমাৰ 4 আমি তলত লিখিম 4 তো ইয়াৰ মানটো ইয়াৰ লগত মিলিব নে নাই যদি আমি ভালদৰে লক্ষ্য কৰোঁ 4 8ত কেইবাৰ যাব 2 বাৰ আৰু লগত কি আছে এটা মাইনাস সো এইটো মান একে আমি কি লিখিব পাৰোঁ c - b/a তাৰ মানে যোগফলৰ ক্ষেত্ৰত সত্যাপন কৰা হল আমি দুটা শূন্য যোগ কৰি কি পালোঁ ইয়াৰ মান -b/a পালোঁ ঠিক একেদৰে যদি আমি পূৰণফল উলিয়াও আলফা ইনটু বিটা যদি আমি উলিয়াও কি পাম আলফা হৈছে 0 আৰু বিটা হৈছে -2 সো 0ৰ লগত যিকোনো সংখ্যা ইনটু কৰিলে কি হ'ব 0 হ'ব আমি এইটো কি দেখুৱাব লাগে c/a আমাৰ c কি আছিলে c আছিল 0 আৰু a কিমান a হৈছে 4 আৰু 0/4 মানে কি 0 সো শূন্যৰ গুণফল আমি কি পালোঁ c/a পালোঁ আমি এক c/a লিখিব পাৰোঁ অৰ্থাৎ সত্যাপন কৰা হল নেক্সট কোৱেশ্চন আছে t² - 15 ইয়াত কি আছে t² - 15 সো আমাৰ xৰ জায়গাত চলক আছে t সো আমি যদি এটা দ্বিঘাত বহুপদৰ আৰ্হি হিচাপে লিখিব বিচাৰোঁ কি হ'ব t² + 0 * t - 15 ax² + bx + c য'ত আমাৰ a হ'ব কি a হৈছে 1 b হৈছে 0 আৰু আমাৰ c কিমান দিয়া আছে -15 সো আমি ইয়াৰ পৰা দুটা শূন্য উলিয়াব লাগে শূন্য মানে হৈছে চলকৰ মান অৰ্থাৎ t ৰ মান উলিয়াব লাগে সো আমি কি লিখিম ফাৰ্স্ট স্টেপ হৈছে t² - 15 আমি ইকুৱেল কি লিখিম 0 সো নেক্সট কি হ'ব ইয়াতো মাত্ৰ দুটাই পদ দিয়া আছে তিনিটা পদ দিয়া নাই আৰু যেতিয়া তিনিটা পদ দিয়া নাথাকে তেতিয়া আমি আমাৰ যিটো নিয়ম আমি ফাৰ্স্ট অংকটোত কৰিছিলোঁ ধ্ৰুৱক আৰু সহগৰ মাজৰ পূৰণফল সেইটো নালাগে আমি ইয়াত কি কৰিম t² মাইনাছ আমি 15টো কি লিখিম যদি এনেকুৱা সিঙ্গল নাম্বাৰ থাকে আমি এইটো কেনেকৈ √15 লিখি হোল স্কয়াৰ লিখিম সোঁফালে 0 কিয় লিখিলোঁ কাৰণ স্কয়াৰ ৰুট কি হৈ যাব কেনসেল অকল কি থাকিব 15 সো আমি এতিয়া এইটো লিখাৰ কাৰণটো হ'ল যেহেতু প্ৰথমটোত স্কয়াৰ আছে যদি আমি দ্বিতীয়টোতো স্কয়াৰ বনাব পাৰোঁ দেন আমি এইটোত a² - b² যিটো সূত্ৰ আমি এইটো প্ৰয়োগ কৰিব পাৰিম আৰু সূত্ৰটো কি আছিলে a² - b² হ'লে আমি কি লিখিব পাৰোঁ a - b ইনটু a + b সোঁফালে 0 এতিয়া দুটা ৰাশিৰ পূৰণফল শূন্য কি হ'ব আইদাৰ t - √15 0 or t + √15 কি হ'ব 0 সো আমি ইয়াৰ পৰা কি পাম t ৰ মান -√15 টো সকলে গ'লে 0 ৰ লগত প্লাস হৈ কি হ'ব +√15 or ইয়াৰ পৰা কি হ'ব প্লাসটো এফালে √15 আৰু -√15 এতিয়া আমি সত্যাপন কৰিম সো ফাৰ্স্ট আমি কি কৰিম আলফা প্লাস বিটা শূন্যৰ সমষ্টি আলফা হৈছে √15 এটা শূন্য আৰু বিটা হৈছে -√15 দ্বিতীয়টো শূন্য যেটো ব্ৰেক কৰিলে কি হ'ব √15 প্লাস ইনটু মাইনাস -√15 আৰু ইয়াৰ মান কি হ'ব √15 - √15 কি হ'ব 0
আৰু আমি জানো যে শূন্যৰ সমষ্টি কি হয় মাইনাছ বি বাই এ। আমি চাম যে ইয়াক আমি মাইনাছ বি বাই এ লিখিব পাৰোঁ নেকি। চ' আমাৰ ইয়াত বি কিমান আছিলে, বি আছিলে 0 আৰু এ আছিলে 1। চ' আমি এইটোক 0/1 লিখিব পাৰোঁ, মাইনাছ বি বাই এ। আৰু 0/1 মানে কি 0, দুটা ভেলু মিলিছে। চ' সত্যাপন কৰা হ'ল মাইনাছ বি বাই এ। আমি শূন্যৰ সমষ্টি কি দেখুৱাইছোঁ, মাইনাছ বি বাই এ। ঠিক একেদৰে চিমিলাৰলি যদি আমি শূন্যৰ গুণফল উলিয়াওঁ আমি কি পাম, √15 ইনটু মাইনাছ √15। মাইনাছ এটাই আছে, মাইনাছ থাকিব। আৰু দুটা √15 ইনটু হ'লে কি হ'ব, √15 হোল স্কুৱেৰ হ'ব। আৰু স্কুৱেৰ ৰুট কেঞ্চেল কি থাকিব, অকল 15 থাকিব, মাইনাছ 15। চ' আমি এইটো কি লিখিব লাগে, চি বাই এ দেখুৱাব লাগে। চ' আমাৰ কুৱেশ্যনটোত আমি চি কিমান আছিলে, -15 আছিলে, আমি -15 লিখিব পাৰোঁ। আৰু এ কিমান আছিলে আমাৰ, এ আছিলে 1। চ' আমি তলত 1 লিখিব পাৰোঁ। আৰু -15/1 মানে কি, -15। চ' আমি শূন্যৰ গুণফল কি দেখুৱালোঁ, চি বাই এ দেখুৱালোঁ। চ' সত্যাপন কৰা হ'ল, ভেৰিফাইড। চ' নেক্সট কুৱেশ্যন ইজ 3x² - x - 4। ইয়াত তিনিওটা পদ দিয়া আছে। আমি ইয়াৰ শূন্য কিদৰে উলিয়াম, উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি ইয়াৰ শূন্য উলিয়াম। x² সহগ আছে 3 আৰু ধ্ৰুৱক আছে 4। চ' আমি 3 আৰু 4 কি কৰিম, ইনটু 3 ইনটু 4 কি হ'ব 12। এতিয়া আমি 12ক এনেকুৱা দুটা উৎপাদকত ভাঙিম যাতে যোগ বা বিয়োগ কৰিলে কি পোৱা যায়, মধ্যপদ পোৱা যায়। আৰু মধ্যপদত xৰ সহগ কি আছে, একো নাই মানে এটা 1 আছে। চ' আমি এই দুটা উৎপাদকৰ যোগফল বা বিয়োগফল কি হ'ব লাগিব, 1 হ'ব লাগিব। চ' আমি যদি এটা উৎপাদক 3 আৰু এটা উৎপাদক 4 লওঁ, আমি 4 - 3 কি পাম, 1 পাম। অ'কে, চ' এটা উৎপাদক হ'ব 3 আৰু এটা উৎপাদক হ'ব 4। নেক্সট লাইনটো কি হ'ব, 3x²। যিহেতু মাইনাছ আছে আমি কি কৈছিলোঁ, যদি মাইনাছ থাকে আমি ডাঙৰটোৰ আগত লিখিম -4x আৰু সৰুটোৰ আগত কি লিখিম, প্লাছ 3x - 4 সোঁফালে 0। কিয় লিখিলোঁ, কাৰণ -4x + 3x অখণ্ড সংখ্যাৰ যোগ বিয়োগত আমি শিকিছিলোঁ ডাঙৰটোৰ আগত মাইনাছ থাকিলে মাইনাছ হয় আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। 4xৰ পৰা 3x বিয়োগ হ'লে কি হ'ব, অকল x থাকিব। চ' এতিয়া কি হ'ল, আমাৰ ইয়াত দুটা পাৰ্ট হ'ল, এইটো এটা পাৰ্ট আৰু এইটো এটা পাৰ্ট। চ' প্ৰথম পাৰ্টৰ পৰা কি কমন আছে, অকল x কমন আছে। কিয়, কাৰণ ইয়াত 3 আছে, ইয়াত 4 আছে, মিল নাই, অকল xয়ে মিল আছে, গতিকে x কমন। আৰু যিটো মিল থাকে এইটো সৰুটোহে কমন ল'ব লাগে। ইয়াত x আছে দুটা, ইয়াত x আছে এটা, গতিকে আমি এটাহে কমন ল'ম। চ' এটা x কমন ল'লে 3 বাকী থাকিব আৰু দুটা x আছিলে, এটা x থাকিব, মাইনাছ ইয়াৰ পৰা x কমন ল'লে কি থাকিব, অকল 4 থাকিব। আৰু ইয়াৰ পৰা একো কমন নাই, 3x - 4 একো মিল নাই। আৰু যেতিয়া একো মিল নাথাকে আমি কি কওঁ, সদায় 1 কমন লওঁ। ত' 1 কমন ল'লে কি হ'ব, গোটেইখিনি থাকিব, 3x - 4 সোঁফালে 0। এতিয়া দুটা পদৰ পৰা কি কমন আছে, 3x - 4 কমন আছে। চ' যদি আমি 3x - 4 কমন লওঁ, ইয়াত কি থাকিব, x থাকিব। 3x - 4 = 0 হ'ব, অৰ x + 1 = 0 হ'ব। চ' ইয়াৰ পৰা কি হ'ব, 3x = -4 এইফালে আহিলে +4। চ' এটা শূন্য হৈছে 4/3। 3 হৈ আছিলে পূৰণ, এইফালে গৈ কি হৈছে হৰণ। 1 আছিলে যোগ, এইফালে গৈ কি হৈছে বিয়োগ। চ' এতিয়া নিৰ্ণয় শূন্য দুটা, 4/3 আৰু -1। আমাৰ বহুপদটো দি আছিলে 3x² - x - 4, য'ত আমাৰ a হৈছে 3, b হৈছে xৰ সহগ -1, একো নাই মানে 1 আছে লগত মাইনাছ, আৰু c হৈছে -4। আমি সত্যাপন কৰিম। এট ফাৰ্ষ্ট আলফা প্লাছ বিটা শূন্যৰ সমষ্টি। আমি এটা শূন্য পাইছোঁ 4/3 আৰু এটা শূন্য কি পাইছোঁ, -1। চ' 4/3 প্লাছ ইনটু মাইনাছ -1। এতিয়া কি হ'ব, 4/3 এটা ভগ্নাংশ, মাইনাছ এইটো আছে 1। যেতিয়া ভগ্নাংশৰ যোগ বিয়োগ হয় আমি সদায় কি কৰিব লাগে, লসাগু ল'ব লাগে। আৰু যিহেতু এটাই হৰ আছে, লসাগু এইটোৱে হ'ব। আমি ইয়াত কি কৰোঁ, শ্বৰ্ট ট্ৰিক আমি এইদৰে মনত ৰাখিব পাৰোঁ। হৰ আছিলে 3 লসাগু হ'ল, ওপৰত কি হ'ব, ইয়াৰ তলৰটো আৰু এইটো পূৰণ কৰিব লাগে। 4 ইনটু তলত 1 আছে 4, মাইনাছ 3 ইনটু 1 3, শ্বৰ্টকাট। চ' 4 - 3 1/3। চ' দুটা শূন্যৰ যোগফল আমি কি পালোঁ, 1/3। আৰু আমি এইটো কি দেখুৱাব লাগিব, -b/a। আমি ইয়াক -b/a হিচাপে দেখুৱাবলৈ চেষ্টা কৰিম। আমি এটা সূত্ৰ, এইটো হৈছে সূত্ৰৰ মাইনাছ, ওপৰত b কিমান দিয়া আছিলে আমাৰ, -1, আৰু তলত a ৰ মান কিমান দিয়া আছিলে, 3। তো যদি আমি ভালদৰে চাওঁ, 1/3 আমি এইদৰে লিখিব পাৰোঁ, দুটা মাইনাছ ইনটু হৈ প্লাছ হ'ব আৰু 1/3 আগৰটোৰ দৰে মিল আছে। ইট মিনছ আমি যিমানকেইটা সত্যাপন কৰিম আমি এইটো নিয়মে ফ'ল' কৰিম। ইজিয়েষ্ট ৱেটো, প্ৰথমতে আমি যোগফলৰ ক্ষেত্ৰত যোগফলটো উলিয়াই ল'ম, আৰু এই যিটো মান আমি পাইছোঁ ফাইনেল যিটো আমি ৰিজাল্ট পাম, আমি এই ৰিজাল্টটো কি দেখুৱাম, জাষ্ট খালি সূত্ৰত বহুৱাই দিম। আমি মাইনাছ দিম, কাৰণ শূন্যৰ যোগফলত কি হয়, এটা মাইনাছ থাকে, -b/a। আমি আৰু মানকেইটা বহাই দিম, ওপৰত bৰ মান, তলত a ৰ মান, এইটো অট'মেটিকেলি মিলি যাব।
মিলিবই আমাৰ ইয়াতে কোনো সন্দেহ নাই গতিকে এইটো কি হ'ল মাইনাছ বি বাই এ সত্যাপন কৰা হ'ল ঠিক একেদৰে সিমিলাৰলি যদি আমি পূৰণফল চাওঁ আলফা ইনটু বিটা আমাৰ এটা শূন্য আছিলে 4/3 ইনটু আৰু এটা শূন্য আছিলে -1 যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে হয় এটা মাইনাছ আছিলে মাইনাছ বহাই দিম আৰু এই মানটোক আমি কি দেখুৱাব লাগে চি বাই এ দেখুৱাব লাগে সো যদি আমি বহাই দিওঁ চিৰ মান হৈছে -4 আৰু এৰ মান হৈছে 3 সো এইটো আছিলে -4/3 এইটো আমি কি পালো -4/3 পালো তো মানে আমি দুটা শূন্যৰ পূৰণফলটো কি দেখুৱালো চি বাই এ হিচাপে দেখুৱালো গতিকে সত্যাপন কৰা হ'ল ইট ইজ ভেৰিফাইড নেক্সট আমি কুৱেশ্যন নম্বৰ 9 লৈছো x² - 6x - 7 ইয়াত আমাৰ a হৈছে 1 x² লগত 1 আছে b হৈছে x ৰ লগত কি আছে -6 b ৰ মান -6 আৰু c কি হ'ব -7 মাইনাছ থাকিলে আমি পুট কৰিব লাগে সো শূন্য কি হ'ব শূন্য মানে হৈছে চলকৰ মান আমি x ৰ মান উলিয়াব লাগে সকলো আমি 0 লিখিম সো ফাৰ্স্ট কি হ'ব x² সহগ আৰু ধ্ৰুৱকৰ মাজত পূৰণফল ইয়াত আছে 1 ইয়াত আছে 7 সো আমি 1 আৰু 7 ৰ পূৰণফল উলিয়াব লাগে 1 7 গুণ কি হ'ব 7 হ'ব এতিয়া আমি 7 ৰ এনেকুৱা দুটা উৎপাদক ল'ব লাগে যাতে যোগ বা বিয়োগ কৰি কি পোৱা যায় মধ্যপদ পোৱা যায় আৰু 7 যেহেতু মৌলিক সংখ্যা ইয়াৰ 1 আৰু 7 ৰ বাহিৰে অন্য কোনো উৎপাদক নাই গতিকে এটা উৎপাদক হ'ব 1 আৰু এটা হ'ব 7 গতিকে আমি এটো স্পষ্টকৈ আমি গম পাইছো যদি আমি 7 ৰ পৰা 1 বিয়োগ কৰোঁ আমি কি পাম 6 পাম সো আমি কি লিখিম এটো x² যেহেতু ইয়াত মাইনাছ আছে আমি ডাঙৰ সংখ্যাৰ আগত মাইনাছ লিখিম -7x প্লাস আৰু এটা উৎপাদক কি আছে 1 প্লাস 1x লিখিব লাগে বাট 1 টো নিলিখিলে হয় আমি অকল x লিখিম নেক্সট -7 হ'বলে 0 সো উৎপাদক বিশ্লেষণ পদ্ধতিৰ নিয়ম এইটোৱে যে আমি মধ্যপদটো কি কৰিব লাগে ভাঙিব লাগে স্প্লিট কৰিব লাগে সো প্ৰথম দুটা পদৰ পৰা যদি আমি এটা পাৰ্ট কৰো কি পাম আমি ইয়াত x কমন আছে আমি x কমন লম ইয়াত থাকিব x মাইনাস ইয়াত থাকিব 7 প্লাস ইয়াত একো কমন নাই আমি অকল 1 কমন লম কি পাম ইয়াত পাম x ইয়াত পাম -7 হ'বলে 0 এটা দুটা পদতে কি আছে x - 7 কমন আছে আমি যদি x - 7 কমন লও ইয়াত থাকিব অকল x আৰু ইয়াত কি থাকিব অকল 1 হ'বলে 0 সো এটা কি হ'ব আইদাৰ x - 7 = 0 or x + 1 = 0 আমি ইয়াৰ পৰা কি পাম x ৰ মান পাম 7 আৰু x ৰ মান পাম -1 তেতিয়া নিৰ্ণয় শূন্যতা কি হ'ব 7 আৰু -1 আলফা হৈছে 7 আৰু বিটা হৈছে -1 সো ইয়াৰ সত্যাপন কি হ'ব at first আমি alpha plus beta উলিয়াম alpha plus beta সো আমাৰ alpha হৈছে কিমান 7 আৰু beta হৈছে 1 -1 তো আমি কি কৰিম alpha plus beta মানে -1 সো 7 plus into -1 আৰু হাতৰ পৰা 1 গলে 6 আৰু এইটোক আমি কি ৰূপ দিম -b/a আমি চিন্তা কৰিবই নালাগে আমি জাস্ট খালি ফৰ্মুলাত বহাই দিম মাইনাস আমি ওপৰত লিখিম b ৰ মান আমি b ৰ মান কি আছিল -6 আৰু তলত কি লিখিম a ৰ মান কিমান 1 আৰু এটো মই কৈছিলো আগৰ কোৱেশ্চনটো যে অটোমেটিক্যালি মিলিয়ে যাব মাইনাস ইনটু মাইনাস প্লাস 6/1 মানে 6 সো আমি কি দেখালো যে দুটা শূন্যৰ যোগফল আমি কি দেখালো -b/a অৰ্থাৎ সত্যাপন কৰা হল ঠিক একেদৰে যদি আমি গুণফল উলিয়াও আলফা ইনটু বিটা যদি আমি কৰো আলফা হৈছে 7 আৰু বিটা হৈছে -1 সো 7 ইনটু 1 মানে কি 7 লগত কি আছে এটা মাইনাস আমি -7 ক কি দেখাব লাগে এতিয়া c/a দেখাব লাগে তো আমাৰ c মান আছিল -7 by এর মান আছিল আমাৰ 1 আৰু -7/1 মানে কি -7 এ হ'ব সো এটো আমি কি দেখালো c/a অৰ্থাৎ সত্যাপন কৰা হল লাষ্ট কোৱেশ্চন 1 নম্বৰৰ 2x² - 5x - 7 ইয়াত আমাৰ a হৈছে 2 x² সহগ 2 আছে b হ'ব -5 আৰু c হ'ব -7 আমি ইয়াৰ শূন্য উলিয়াব লাগে চলকৰ মান উলিয়াব লাগে so at first we will compare this quadratic equation with 0 then we will multiply the coefficient of x² and the constant term so we are given a coefficient 2 and constant term is 7 so 2 into 7 which gives 14 now we will break 14 in that way so that the summation or the subtraction gives the middle term so we can write 14 as 2 into 7 so 2 into 7 means what it gives that number 14 and its subtraction gives the middle term that is -5x since it has minus so we'll write like 2x² we'll put minus in the bigger number -7x and we'll put plus in the smaller number plus 2x -7 equal 0 so now we'll make two part so first two term will make first part and the third and fourth term will make second part so from the first part we can take common only xy
there is only x which both the term consist. So after taking x common, the remaining portion will be 2, and it has 2x, x into x. So we have taken 1x as common, so 1x will remain here. So from the second term, we have taken x as a common, so the remaining portion will be minus 7. So from the second part, there is nothing common in the second term. So we'll take 1 as common, and the remaining portion will be 2x minus 7. So now term reduces to 2. Earlier it has 4 term, 1, first, second, third, fourth. So now it has only 2 term, first and second. And both the term has 2x minus 7. So we'll take it common, and the remaining portion will be x plus 1. So now we have two algebraic expression and their multiplication is 0. It is possible only when the either term is 0. So we don't know which term is 0. So we'll take either first term is 0 or second term is 0. So from the first term we get 2x equals 7, which implies x equals 7 by 2. And from the second term x gives minus 1. So 0 sir, শূন্য দুটা হ'ব 7 by 2 and minus 1. এই দুটা হৈছে আমাৰ উলিয়াব লগা শূন্য, required zeros of this given quadratic equation. So now we will verify it. Verification. ইয়াক কোৱা হয় সত্যাপন. So at first আমি কি কৰিম, summation of zeros, sum of zeros, alpha plus beta. So আমি এটা পাইছো 7 by 2 and another is minus 1. So which gives 7 by 2 plus into minus 1. And whenever we get summation or addition of fraction, always we take LCM. So at lokhau ki hobo 2, and the upper portion will be 7 into 1, 7 minus 2 into 1, 2. That is 5 by 2. So now we'll show this 5 by 2 as minus b by a. Minus b by a. b asil amar minus 5 and a asil amar 2. b asil minus 5 or a asil 2. So tolot likhim ami 2. Minus into minus plus 5 by 2, 5 by 2. So, আমি কি পালো minus b by a. এটা portion verification হৈ গল, সত্যাপন হল. Similarly, ঠিক একেদৰে, if we take product of zeros, we'll get alpha into beta, which gives 7 by 2 into minus 1. So, আমি product টো কি দেখালো, 7 by 2 into 1, 7 by 2 এটা minus আছে, আৰু এইটোক আমি কি দেখাইছো, c by a, c by a. Since product of two zeros is c by a, so it is verified. আমাৰ এইটো সত্যাপন কৰা হল. Next question number 2. তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা. So আমাৰ কোৱেশ্চনটো এই ধৰণৰ. Say first আমাক দিয়া আছে 1 by 4, minus 1. So আমাক এটা জোৰ দিয়া আছে সংখ্যাৰ, এইটো এটা সংখ্যা, এইটো এটা সংখ্যা. এই জোৰৰ ভিতৰত আমাক এটা সংখ্যাক ধৰিব দিছে শূন্যৰ সমষ্টি, সে আলফা প্লাস বিটা, আৰু আমাৰ এইটোক ধৰিব দিছে শূন্যৰ গুণফল আলফা ইনটু বিটা. আমাক কৈছে যে বহুপদটো নিৰ্ণয় কৰা. ওলোটা কোৱেশ্চন, আগত আমাক বহুপদ দিয়া থাকিছিলে, শূন্য উলিয়াব দিছিলে আৰু শূন্যৰ সহগ আৰু ধ্ৰুৱকৰ সম্পৰ্ক সত্যাপন কৰিব দিছিলে. কিন্তু এইটোত কি হৈছে, আমাৰ শূন্যৰ সমষ্টি আৰু গুণফল দিয়া আছে, আমি কি কৰিব লাগে, বহুপদটো নিৰ্ণয় কৰিব লাগে. সো আমি ইয়াত ধৰি ল'ম যে আমাৰ উলিয়াব লগা বহুপদটো হ'ল ax square plus bx plus c. Given আমাক কি দিয়া আছে ইয়াত, at first আমাক দিয়া আছে alpha plus beta, আৰু alpha plus beta কি হয় সূত্ৰ minus b by a, আৰু ইয়াৰ মান দিয়া আছে আমাৰ minus 1 by 4 plus 1 by 4, আৰু alpha into beta ইয়াৰ মান হয় c by a, আৰু এটা আমাৰ কোৱেশ্চনত কি দিয়া আছে 1. সো আমি 1 ক কি লিখিব পাৰো, 1 by 1 লিখিব পাৰো. নেক্সট আমি কি কৰিম, ইয়াত আমাৰ এটা বস্তু কমন আছে যে আলফা প্লাস বিটা, মানে শূন্যৰ সমষ্টিটো আছে, তলত হৰ এ আছে, আৰু গুণফলতো হৰ কি আছে, এ আছে. গতিকে আমি দুটা ক্ষেত্ৰতে এ সেম কৰিম. ইয়াত এ কিমান আছে 4, সো আমি ইয়াতো এ কি কৰিম 4. 4 কি দৰে হ'ব, আমি একৰ লগত কি পূৰণ কৰিব লাগিব 4, x 4 গুণ 4. সো ওপৰতো কি পূৰণ কৰিব লাগিব 4, 4 4 কেনসেল, কি থাকিব 1. আমাৰ এইটো আছিল -1, ইয়াত কি হ'ব -1 to মাইনাস. সেটা আমার দুটা ক্ষেত্রতে আমি a কি পালো 4 পালো, ইয়াতো a4, ইয়াতো a4. সো যদি if a equal 4 হয়, b কি হ'ব, b হ'ব 1,
বাট লগত কি আছে এটা মাইনাছ চ' বি হ'ব -1 আৰু চি কি হ'ব এইটো চি এট ইজ -4 এতেকে বহুপদটো কি হ'ব বহুপদ কি দি আছিল আমাৰ এ এক্স স্কোৱাৰ এৰ জেগাত আমি কি লিখিম 4 প্লাছ বি এক্স বিৰ মান কি পাইছোঁ আমি -1 ইনটু এক্স প্লাছ চি কি পাইছোঁ -4 চ' কি হ'ব এইটো 4x স্কোৱাৰ প্লাছ ইনটু -1 ইনটু এক্স প্লাছ ইনটু -4 চ' এইটো হৈছে আমাৰ নিৰ্ণয় বহুপদ নাম্বাৰ 2 দি আছে √2, 1/3 চ' √2 হৈছে আলফা প্লাছ বিটাৰ মান শূন্যৰ সমষ্টি আমি এইটোক লিখিব পাৰোঁ -b/a আৰু এইটো কি দি আছে √2 ঠিক একেদৰে গুণফল কি দি আছে আমাক গুণফল হৈছে c/a এইটো দি আছে 1/3 আমি ইয়াত a কি আছে 3 চ' ইয়াত আমি a কি কৰিম 3 কৰিম ইয়াৰ তলত একো নাই মানে এটা 1 আছে চ' আমি 3 কেনেকৈ পাম একৰ লগত কি পূৰণ কৰিব লাগিব 3 1 3 গুণ 3 আৰু যদি আমি হৰত পূৰণ কৰিছোঁ আমি ইয়াতো পূৰণ কৰিব লাগিব ইয়াত পূৰণ কৰিলে কি হ'ব 3 ইনটু √2 3 কেঞ্চেল আকৌ কি থাকিব √2 থাকিব চ' আমি দুয়োটা ক্ষেত্ৰতে a কি পালোঁ a পালোঁ 3 চ' যদি ইফ এৰ মান 3 হয় b কি হ'ব b হৈছে 3√2 বাট কি আছে এটা -3√2 আৰু c কি হ'ব c হ'ব 1 এতেকে নিৰ্ণয় বহুপদটো হ'ব ax স্কয়াৰ এৰ মান কি 3 প্লাছ bx b হৈছে আমাৰ -3√2 bx প্লাছ c হৈছে আমাৰ 1 চ' যদি আমি এইটো ব্ৰেক কৰোঁ কি হ'ব 3x স্কয়াৰ প্লাছ ইনটু -3√2x প্লাছ 1 এইটো হৈছে আমাৰ নিৰ্ণয় বহুপদ উলিয়াবলগীয়া বহুপদ 3 নম্বৰ দি আছে 0,5 চ' এইটো হৈছে আলফা প্লাছ বিটা ইট মিনছ -b/a এইটো দি আছে 0 আৰু এইটো হৈছে পূৰণফল আলফা ইনটু বিটা তাৰমানে c/a এইটো দি আছে √5 চ' ইয়াৰো তলত একো নাই মানে আমি এটা 1 লিখিব পাৰোঁ আমি ইয়াৰো তলত একো নাই মানে এটা কি লিখিব পাৰোঁ 1 চ' এতিয়া দুয়োটা ক্ষেত্ৰত আমি a কি পালোঁ 1 পালোঁ চ' অলৰেডি মিলি আছে আমি একো কৰিব নালাগে ইয়াত চ' আমি কি লিখিম যদি a ইকুৱেল 1 হয় b কি হ'ব b হ'ব 0 আৰু c কি হ'ব √5 চ' ইয়াত এটা মাইনাছ আছিলে আমি -0 লিখিব লাগিছিলে বাট -0 and 0 ডাজন্ট মেটাৰ 0 is 0 চ' এতিয়া নিৰ্ণয় বহুপদটো কি হ'ব ax স্কয়াৰ a means 1 into x স্কয়াৰ প্লাছ bx b means 0 into x প্লাছ c means √5 চ' এইটো হ'ব x স্কয়াৰ প্লাছ √5 কুৱেশ্যন 4 দি আছে 1,1 চ' এইটো হৈছে আলফা প্লাছ বিটা তাৰমানে -b/a এইটো দি আছে 1 আৰু এইটো হৈছে আলফা ইনটু বিটা তাৰমানে c/a এইটো দি আছে 1 চ' ইয়াত তলত একো নাই মানে আমি কি লিখিব পাৰোঁ ইয়াতো তলত আমি এটা 1 লিখিব পাৰোঁ ইয়াৰ তলত আমি কি লিখিব পাৰোঁ 1 তো এৰ মান কি হ'ব 1 চ' যদি a ইকুৱেল 1 হয় b কি হ'ব bৰ মান 1 আছে বাট এটা মাইনাছ আছে -1 আৰু c কি হ'ব c is also 1 so therefore the required polynomial will be ax square a means 1x square plus bx b হৈছে -1 into x plus c হৈছে 1 so to break কৰিলে কি হ'ব 1 into x square means what x square plus into minus 1 into x কি হ'ব x plus 1 এইটো হৈছে আমাৰ উলিয়াবলগীয়া বহুপদ নেক্সট নম্বৰ 5 দি আছে -1/4 1/4 দুটাতে হৰ সেমে আছে আমি একো কৰিব নালাগে সো আমাৰ a কি হ'ব 4 b হ'ব -1 c হ'ব 1 সো বহুপদটো হ'ব 4x square - x plus 1 আৰু 6 নম্বৰটো দি আছে 4,1 আমি দুটাতে তলত একো নাই মানে এটা 1 আছে বুলি ভাবিব পাৰোঁ সো a সেম হৈ গ'ল a হ'ব 1 b 4 c হ'ব 1 সো 1 means what x square plus 4x plus 1 সেটা আমি কৰিম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 দি আছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ আগৰ কোৱেশ্চনটোত আমাৰ শূন্যৰ সমষ্টি আৰু গুণফল দিয়া আছিলে আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা দিয়া আছিলে বাট এই কোৱেশ্চনটোত আমাক অকল শূন্য দুটাহে দিয়া আছে আলফা আৰু বিটা দিয়া আছে প্ৰথমটো হৈছে আলফা দ্বিতীয়টো হৈছে বিটা আমি ইয়াৰ পৰা বহুপদটো উলিয়াব লাগিব সো ফাৰ্স্ট ওয়ান ইজ -4 আৰু 3/2 given alpha is -4 and beta is 3/2 so at first আমি কি কৰিম শূন্যৰ সমষ্টি আৰু গুণফল উলিয়াম সমষ্টি means alpha plus beta কি আছে আলফা আছে -4 আৰু বিটা কি আছে +3/2
সব যেতিয়া ভগ্নাংশৰ যোগ বিয়োগ কৰিব লাগে আমি সদায় কি কৰোঁ লসাগু লওঁ আৰু ইয়াত যেহেতু এটাই হৰ আছে লসাগু সেইটোৱে হ'ব অকল 2 আছে হৰ গতিকে অকল 2 আছে হৰ গতিকে লসাগু হ'ব 2 নেক্সট কি হ'ব যেটোত হৰ নাথাকে এটোত আমি এই হৰেৰে লসাগুৰে পূৰণ কৰি দিব লাগে ইয়াত হৰ নাই সো কি হ'ব -2 4 গুণ 8 প্লাস ইয়াত হৰ আছে অকল লব লিখিব লাগে সো এবাৰ অখণ্ড সংখ্যাৰ যোগ বিয়োগ -8 + 3 এই ধৰণৰ হলে আমি সদায় কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে 8 ৰ পৰা 3 গলে 5 আৰু যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে ইয়াত হ'ব -5 তলত হ'ব 2 -5/2 এই যে আমি লিখিছো আলফা প্লাস বিটা এই আলফা প্লাস বিটাৰ মান কি এটো হৈছে -b/a সো -b/a এর মান কি পালো -5/2 সো দুৱাৰ ফালে মাইনাস আছে মাইনাস ক্যান্সেল সো আমি ইয়াৰ পৰা কি পালো b/a = 5/2 Similarly, আমি কি কৰিম এতে আলফা ইনটু বিটা উলিয়াম সো আলফা হৈছে -4 ইনটু বিটা হৈছে 3/2 সো এটো পূৰণ কৰিলে কি হ'ব মাইনাস ওপৰত 4 ইনটু 3 আৰু তলত কি হ'ব 2 এতিয়া ভগ্নাংশৰ পূৰণ কৰো আমি লবৰ লগত লব পূৰণ কৰিব লাগে হৰৰ লগত হৰ 4 ইনটু 3 আৰু ইয়াতে 1 আছে 1 ইনটু 2 মানে 2 সো 2 4 কেইবাৰ যাব দুইবাৰ সো 2 3 গুণ 6 ইয়াত কি আছে এটা মাইনাস এটো কাৰ মান c/a কাৰণ দুটা শূন্যৰ পূৰণফল কি হয় c/a এটা নেক্সট লাইনটো আমি কি লিখিম আমাৰ ইয়াত এইটো অনুপাতত a কি দি আছে 2 গতিকে আমি ইয়াত a কি কৰিব লাগিব 2 বনাব লাগিব আচ্ছা যদি আমি -6 ক নেক্সট লাইনটো লিখিছো c/a ইকুৱেল আমি ইয়াত 2 লিখিম ইয়াত তলত এটা কি আছিল একোনে মানে এটা 1 আছিল আমি 1 ৰ পৰা 2 কি দৰে লিখিলো 1 ৰ লগত 2 পূৰণ কৰি 2 হৈছে ঠিক একেদৰে যেটো কাম আমি হৰত কৰিছো ঠিক একে কাম আমি কত কৰিব লাগিব লবতো কৰিব লাগিব সো -6 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 12 so again after cancellation we'll get minus 2 বাৰত কেইবাৰ যাব 6 বাৰ minus so এতিয়া কি হল আমাৰ এর মান আমি দৰতে কি পালো 2 পালো so if a equal 2 হয় যদি এর মান 2 হয় b কি হ'ব b will be 5 and c will be -12 এটাকে নির্ণয় বহুপদটো হ'ব ax² plus bx plus c আমি ভ্যালু পুট কৰি দিম এর মান হৈছে 2 2x² plus b এর মান হৈছে 5 5x plus c এর মান হৈছে -12 plus মানে কি হৈ যাব -12 this is the required polynomial এইটোৱে উলিয়াবলগীয়া বহুপদ নেক্সট কোৱেশ্চনটো দিয়া আছিল 5 আৰু 2 তো একেবাৰে ইজি আলফা 5 আৰু বিটা কি দিয়া আছে 2 সো আমি কি কৰিম ফাৰ্স্ট alpha plus beta alpha plus beta কি হয় -b/a আৰু ইয়াৰ মানটো কি হ'ব 5 plus 2 that is 7 ঠিক একেদৰে alpha into beta এটো কি হয় c/a কি হ'ব এটো 5 into 2 that is 10 ইয়াৰ তলত একোনে তাৰ মানে 1 আছে ইয়াৰ তলত একোনে মানে আমি কি 1 লিখিব পাৰো সো দুটা ক্ষেত্ৰতে a কি হ'ল সেম হ'ল 1 সো আমি a কি লম 1 আৰু b কি লম b হৈছে 7 বাট এটা মাইনাস আছে -7 আৰু c কি হ'ব 10 এটাকে নির্ণয় বহুপদটো হ'ব ax² a means 1 into x² plus bx b হৈছে -7 into x plus c হৈছে 10 so এটা আমি কি পাম x² plus into minus -7x plus 10 this is the required polynomial এইটোৱে উলিয়াবলগীয়া বহুপদ question number 3 দিয়া আছে 1/3 আৰু -1 so to alpha to beta আমি at first কি কৰিম alpha plus beta কৰিম কি হ'ব 1/3 plus -1 so to কি হ'ব 1/3 plus into -1 so এটাই হৰ আছে লসাগু এটি হ'ব ওপৰত আছে 1 -3 into 1 3 আৰু এটো কি হ'ব 1 ৰ পৰা 3 গলে -2 তলত 3 এটো কাৰ মান -b/a এর মান দুৱাৰ ফালে মাইনাস আছে মাইনাস ক্যান্সেল হৈ যাব সো আমি কি পালো b/a পালো আমি 2/3 সিমিলারলি আমি যদি উলাও যে আলফা ইনটু বিটা কি হয় c/a আৰু ইয়াৰ মান কি হ'ব 1/3 ইনটু -1 সো যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে হেইটোৱে হয় লগত এটা থাকিব -1/3 সো আমি এই ক্ষেত্ৰত কি পালো ইয়াত আমি a পাইছো 3 আমি ইয়াতে a কি পাইছো 3 সো অলৰেডি a সেম দিয়ে আছে আমি হেইটোৱে লম এর মান কি লম 3 সো b কি হ'ব ইয়াৰ পৰা b হ'ব only 2 মাইনাস ক্যান্সেল হৈ গৈছে
আৰু চি কি হ'ব চিৰ ভেলু হ'ব 1 এতিয়াকে বহুপদটো হ'ব ax স্কয়াৰ তাৰ মানে 3x স্কয়াৰ প্লাস bx b মানে হৈছে 2x plus c মানে হৈছে 1 this is the required polynomial we have done a minor mistake here so আমাৰ ইয়াত c কি আছিলে 1 but এটা কি আছিলে লগত মাইনাস আমি তো এর ভ্যালু 3 লৈছো but গতিকে c কি হ'ব -1 এটো -1 so this one will be -1 so to then break কৰি কি হ'ব 3x square plus 2x plus into minus -1 এটা হ'ব ফাইনাল আনসার Number 4 কি দি আছে 3/2 আৰু -2 alpha হৈছে 3/2 beta হৈছে -2 so at first we will find out alpha plus beta কি হয় -b/a যদি আমি দুটা প্লাস কৰো কি পাম 3/2 plus -2 so এটো কি হ'ব 3/2 plus into -2 so হর এটা আছে এটো হ'ব লখাগো 2 2 একবার 1 3 গুণ 3 মাইনাস ইয়াত তলত কি আছে এটা 1 আছে 1 2 কেইবাৰ যাব দুইবাৰ 2 2 গুণ 4 তো 3 ৰ পৰা 4 গলে হ'ব -1/2 সো আমি -b/a এর মান কি পালো -1/2 সো দুয়া ফলে মাইনাস কি হৈ যাব ক্যান্সেল সো b/a কি পাইছো আমি 1/2 ঠিক একেদৰে সিমিলারলি যদি আমি আলফা ইনটু বিটা ওলাও আলফা ইনটু বিটা কি হয় c/a আৰু আমাৰ শূন্য দুটা দিয়া আছিল 3/2 ইনটু -2 so 2 কি হৈ যাব ক্যান্সেল কি থাকিব এটা মাইনাস আৰু লগত কি আছে এটা 3 এটা আমাৰ ইয়াত হৰ কি আছিল এর ভ্যালু আছিল 2 সো আমি ইয়াত কি কৰিম এর ভ্যালু 2 বনাবলৈ চেষ্টা কৰিম যদি আমি তলত 2 লিখো ইয়াত তলত এটা কি আছিল 1 আছিল 1 2 গুণ 2 ঠিক একেদৰে 3 2 গুণ ইয়াত কি হ'ব 6 লগত কি আছে এটা মাইনাস আমি ইয়াৰ পৰা কি পালো c/a পালো আমি -6/2 সো ইয়াত আমি a এতিয়া 2 সো ইফ a equal to যদি এর মান 2 হয় আমার b কি হ'ব b হ'ব 1 আৰু c কি হ'ব c হ'ব -6 therefore the required polynomial will be ax square a means what 2x square plus bx b মান হৈছে 1 into x plus c হৈছে -6 so এটো ব্রেক কৰিলে হ'ব 2x square plus 1 into x মানে plus x plus into minus কি আছে এটা 6 so this is the final answer next question number 4 যদি alpha আৰু beta বহুপদ ৰাখি x square minus p into x plus 1 plus c দুটা শূন্য হয় যাতে alpha plus 1 into beta plus 1 equal 0 তেন্তে c ৰ মান হ'ব চাৰিটা অপচন দি আছে আমি কারেক্ট অপচন চুজ কৰিব লাগে so at first আমাক এটা বহুপদ দি আছে আৰু এই বহুপদৰ দুটা শূন্য দি আছে এটা আলফা আৰু এটা বিটা আৰু আমাক এটা শর্ত দি আছে এই শর্তটো আমি মেইনটেইন কৰিব লাগে এই শর্তটো লৈ আগবাঢ়ি আমি c ৰ মান উলিয়াব লাগে given alpha আৰু beta x square minus p into x plus 1 plus c বহুপদৰ দুটা শূন্য আমাক দিয়া আছে যে এই বহুপদৰ দুটা শূন্য আলফা আৰু বিটা সো নাও এই বহুপদটো আমি এটা দ্বিঘাত বহুপদৰ পূৰ্ণাংগ ৰূপলৈ ৰূপান্তৰ কৰিব লাগিব এটা দ্বিঘাত বহুপদৰ আৰ্হিটো কি হয় ax square plus bx plus c এটো হৈছে স্ট্যান্ডার্ড ফর্ম অফ এ কোয়াড্রেটিক পলিনোমিয়াল সো আমি এই যেটো বহুপদ দি আছে ইয়াক আমি এই আৰ্হিত হজাম কিদৰে হজাম x square minus যদি আমি ব্ৰেকেট টু উঠাই দিও p into x px minus into plus minus p into 1 p plus c এতিয়া যদি আমি এই আৰ্হিত হজাব বিচাৰো কি হ'ব আমাৰ এটো হৈছে আমাৰ x square ইয়াত এটা 1 আছে a x square plus b ৰ মান হৈছে -p into x plus এইখিনি হৈছে আমাৰ c এই হৈছে 1 b হৈছে আমি ইয়াত ক্যাপিটাল a b c লম কাৰণ যেহেতু এটা স্মল c আছে আমি কি লম ক্যাপিটাল a হৈছে 1 ক্যাপিটাল b হৈছে -p আৰু ক্যাপিটাল c লম তো কি দিয়া আছে c দিয়া আছে যেহেতু আমাৰ কোশ্চেনটোত এটা c দিয়া আছে অ্যালফাবেট গতিকে আমি a b c ক্যাপিটাল লৈছো নাও এই বহুপদৰ দুটা শূন্য হৈছে আলফা আৰু বিটা যদি বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা হয় আমি ইয়াৰ কি কৰিম যোগফল আৰু গুণফল উলিয়াম সো আলফা প্লাস বিটা কি হ'ব
আলফা প্লাছ বিটা হয় মাইনাছ বি বাই এ। আমি যদি ভেলু পুট কৰি দিওঁ কি পাম মাইনাছ, আমি বিৰ ভেলু কি পাইছোঁ ইয়াত মাইনাছ পি বাই এৰ ভেলু কি পাইছোঁ আমি 1। চ' কি হ'ব মাইনাছ ইনটু মাইনাছ প্লাছ পি বাই 1 মানে হৈছে পি। চ' আমি শূন্যৰ সমষ্টি কি পালোঁ পি। ঠিক একেদৰে যদি আমি চিমিলাৰলি ইফ উই ফাইণ্ড আউট আলফা ইনটু বিটা, যদি আমি শূন্যৰ গুণফল উলিয়াওঁ, গুণফলৰ সূত্ৰটো কি হয় চি বাই এ। আমাৰ চিৰ মান কি দিয়া আছে, চিৰ মান দিয়া আছিলে কুৱেশ্যনত, এইখিনি হ'ব চি। চিৰ মান হ'ব চি মাইনাছ পি বা মাইনাছ পি প্লাছ চি, চি মাইনাছ পি। তো চিৰ মান হৈছে চি মাইনাছ পি বাই এৰ মান কি আছে 1। তলত 1 লিখিলোঁ হয়, আমি কি লিখিম চি মাইনাছ পি। এগেইন আমাক এটা চৰ্ত দিয়া আছিলে, কি চৰ্ত দিয়া আছিলে যে আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1ৰ মান কি দিয়া আছিলে 0। আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1ৰ মান কি দিয়া আছিলে 0। যদি আমি এইটো ব্ৰেক কৰোঁ কি পাম আলফা ইনটু বিটা, আলফা বিটা প্লাছ আলফা ইনটু 1 আলফা প্লাছ 1 ইনটু বিটা, বিটা প্লাছ 1 ইনটু 1 1, ৰাইট হেণ্ড ছাইডত 0। এতিয়া যদি আমি এইটো সজাই লিখোঁ আলফা ইনটু বিটা প্লাছ আলফা প্লাছ বিটা প্লাছ 1, ৰাইট হেণ্ড ছাইডত 0। আমি এইটো কিয় সজাই লিখিলোঁ, বিকজ আলফা ইনটু বিটা মানে হৈছে শূন্যৰ গুণফল আৰু আলফা প্লাছ বিটা মানে হৈছে শূন্যৰ সমষ্টি। চ' আমি আলফা ইনটু বিটাৰ মান কি পাইছোঁ চি মাইনাছ পি, আমি ইয়াত পুট কৰিম চি মাইনাছ পি প্লাছ আলফা প্লাছ বিটাৰ মান কি পাইছোঁ আমি, আলফা প্লাছ বিটাৰ মান পাইছোঁ আমি অকল পি, আমি ইয়াত পি লিখিম প্লাছ কি আছে এটা 1 সোঁফালে 0। চ' আমাৰ নেক্সট লাইনটো কি হ'ব প্লাছ পি মাইনাছ পি গেটছ কেঞ্চেল, চি প্লাছ 1 সোঁফালে 0। চ' আমি ইয়াৰ পৰা চি কি পাম প্লাছ 1টো সোঁফালে গ'লে কি হ'ব মাইনাছ 1। চ' আৱাৰ আনচাৰ ইজ মাইনাছ 1। চ' অপশ্যনত কি দিয়া আছে, অপশ্যনত দিয়া আছিলে 1 2 মাইনাছ 1 মাইনাছ 2। চ' কাৰেক্ট অপশ্যন উইল বি চি মাইনাছ 1। নেক্সট কুৱেশ্যন নম্বৰ 5, যদি এ মাইনাছ বি এ আৰু এ প্লাছ বি বহুপদ ৰাখি পি এক্স ইকুৱেল এক্স কিউব মাইনাছ 3x স্কুৱেৰ মাইনাছ 6x প্লাছ 8ৰ শূন্য হয়, তেন্তে এ আৰু বিৰ মান হ'ব। আমাক 4টা অপশ্যন দিয়া আছে। চ' এই কুৱেশ্যনটোত আমাক এটা ত্ৰিঘাত বহুপদ দিয়া আছে। যেতিয়া এটা বহুপদ ত্ৰিঘাত হয় ইয়াৰ শূন্য কেইটা হয় 3টা। এটা ত্ৰিঘাত বহুপদৰ আৰ্হিটো হৈছে এ এক্স কিউব প্লাছ বি এক্স স্কুৱেৰ প্লাছ চি এক্স প্লাছ ডি। যেতিয়া এটা বহুপদ ত্ৰিঘাত হয় ইয়াৰ শূন্য কেইটা হয় 3টা, আলফা বিটা আৰু গামা। আৰু এটা ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত শূন্যৰ সমষ্টি হয় আলফা প্লাছ বিটা প্লাছ গামা হয় মাইনাছ বি বাই এ, আৰু শূন্যৰ গুণফল হয় আলফা ইনটু বিটা ইনটু গামা হয় ডি বাই এ। চ' এই কুৱেশ্যনটোত আমাক এটা ত্ৰিঘাত বহুপদ দিয়া আছে এক্স কিউব মাইনাছ 3x স্কুৱেৰ মাইনাছ 6x প্লাছ 8। চ' ইয়াত এ কিমান, এ হৈছে 1, বি হৈছে মাইনাছ 3, চি হৈছে মাইনাছ 6 আৰু ডি হৈছে 8। আৰু এই ত্ৰিঘাত বহুপদটোৰ 3টা শূন্য দিয়া আছে, পি এক্সৰ শূন্য 3টা দিয়া আছে আমাক। এটা দিয়া আছে এ মাইনাছ বি আৰু এটা এ আৰু এ প্লাছ বি, এ মাইনাছ বি কমা এ আৰু এ প্লাছ বি। নাও যদি আমি এটা ত্ৰিঘাত বহুপদৰ শূন্যৰ সমষ্টি উলিয়াওঁ আলফা প্লাছ বিটা প্লাছ গামা, আমি কি পাওঁ, আমি সূত্ৰত শিকিছোঁ মাইনাছ বি বাই এ। চ' আমি লিখিম মাইনাছ বি বাই এ। এতিয়া আমাক এই শূন্য 3টা দিয়া আছে আলফা বিটা আৰু গামা। যদি আমি ভেলু পুট কৰি দিওঁ আলফা দিয়া আছে এ মাইনাছ বি প্লাছ বিটা দিয়া আছে এ প্লাছ গামা দিয়া আছে এ প্লাছ বি। আৰু এইটো আমি কেপিটেল লিখিছোঁ যিহেতু আমাৰ মানবোৰ এ বি চি দিয়া আছে, গতিকে আমি এইটো কেপিটেল বি বাই এ লিখিছোঁ। আৰু ইয়াৰ ভেলু আমি কি পুট কৰিম, আমি এইবিলাক কেপিটেল লিখিছোঁ এ বি চি, এইটো হৈছে ডি। চ' মাইনাছ বি বাই এ, বি কিমান দিয়া আছে আমাৰ মাইনাছ 3 আৰু এ কিমান দিয়া আছে 1। চ' ইয়াৰ পৰা কি হ'ব প্লাছ বি মাইনাছ বি কেঞ্চেল, এ প্লাছ এ প্লাছ এ। চ' কি হ'ব 3a।
আৰু সোঁফালে মাইনাছ মাইনাছ কেঞ্চেল, মাইনাছ ইনটু মাইনাছ প্লাছ 3/1 মানে 3। চ' আমি ইয়াৰ পৰা এ কি পাম, 3 হৈ আছে পূৰণ, এইফালে গ'লে হ'ব হৰণ, 3 3 কেইবাৰ যাব, একবাৰ, এ হৈছে 1। চ' এইটো আছিলে আমাৰ শূন্যৰ সমষ্টি। আমি এই যিটো ত্ৰিঘাত বহুপদ দিয়া আছিলে, এই ত্ৰিঘাত বহুপদটোৰ শূন্য তিনিটা যোগ কৰি আমি কি পাইছোঁ, এৰ ভেলু হৈছে 1। একেদৰে চিমিলাৰলি যদি আমি শূন্যৰ গুণফল উলিয়াওঁ আলফা ইনটু বিটা ইনটু গামা, আমি কি পাওঁ, ডি বাই এ। আৰু যদি আমি ইয়াৰ ভেলুকেইটা পুট কৰি দিওঁ, আলফা দি আছিল আমাক এ মাইনাছ বি, বিটা দি আছিল আমাক এ, আৰু গামা দি আছিল আমাক এ প্লাছ বি, আৰু ইয়াৰ ভেলু কি হ'ব, ডি বাই এ। আমাৰ কুৱেশ্যনটোত ডি কিমান দিয়া আছিলে, 8 বাই এ কিমান দিয়া আছিলে, 1। নাও যদি আমি এইটোক ছেপাৰেটকৈ লিখোঁ, আমি এইটো কি পাম, এ মাইনাছ বি ইনটু এ প্লাছ বি, আৰু এইটো সূত্ৰ কি হয়, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। ৰাইট হেণ্ড চাইডত কি পাম আমি, 8/1 মানে 8। চ' আমি ইয়াৰ আগৰ ষ্টেপটোত কি পাইছিলোঁ, এৰ ভেলু পাইছিলোঁ 1। চ' আমি এৰ জেগাত আমি আগৰ ষ্টেপটোত এৰ ভেলু কি পাইছিলোঁ, 1। চ' ইনষ্টেড অফ এ উইল পুট দ্য ভেলু অফ এ, ডেট ইজ 1। চ' এ স্কুৱেৰ মিনছ হোৱাট, 1 স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ইকুৱেল 8। চ' যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে হয়। চ' এই 1টো আমি এলিমিনেট কৰিম, এই 1টো নাথাকিব, 1 স্কুৱেৰ মানে 1 মাইনাছ বি স্কুৱেৰ। ৰাইট হেণ্ড চাইডত কি আছে, 8. There is a correction in this question. এটা ত্ৰিঘাত বহুপদৰ শূন্যৰ সমষ্টি হয় মাইনাছ বি বাই এ, ঠিক একেদৰে শূন্যৰ গুণফল হয় মাইনাছ ডি বাই এ। চ' আমাৰ এই শূন্য তিনিটাৰ গুণফল কি হ'ব, মাইনাছ ডি বাই এ। চ' ইয়াত এটা মাইনাছ হ'ব, মাইনাছ 8 মাইনাছ 8 মাইনাছ 8। চ' আফটাৰ ডেট আমি কি পাম, আমি বিৰ ভেলু উলিয়াব লাগে। চ' বি লেফ্ট হেণ্ড চাইডত মাইনাছ হৈ আছে, এইটো ৰাইট হেণ্ড চাইডত গ'লে কি হ'ব, মাইনাছ বি স্কুৱেৰটো এইফালে গ'লে হ'ব প্লাছ বি স্কুৱেৰ। অ'কে, নাও 1 লেফ্ট হেণ্ড চাইডত আছে, যদি আমি মাইনাছ 8টো লেফ্ট হেণ্ড চাইডত কি হ'ব, প্লাছ 8। চ' আমি এইটো কিয় কৰিলোঁ, বিকজ উই নিড টু ফাইণ্ড আউট দ্য ভেলু অফ বি। আমি বি ছেপাৰেট কৰিছোঁ, নম্বৰ দুটা ছেপাৰেট কৰিছোঁ। চ' আমি ইয়াৰ পৰা কি পালোঁ, বি স্কুৱেৰ ভেলু কি পাম, 1 + 8 মিনছ হোৱাট, 9। চ' বি স্কুৱেৰ ইকুৱেল 9, দেন বি কি হ'ব, √9, হুইচ ইমপ্লাইজ 9ৰ বৰ্গমূল কিমান, +-3। চ' আমি কি পালোঁ, এ পাইছোঁ আমি 1 আৰু বি পাইছোঁ আমি +-3। এতিয়া আমি অপশ্যন চাম, কি কি অপশ্যন আমাক দিয়া আছে। A1 B +-3, A-1 B1। শুদ্ধ উত্তৰটো বাছি লোৱা। এ দি আছে 1 আৰু 4, এৰ ভেলু 1 আৰু 4 দি আছে বিৰ ভেলু এ, এইটো হ'ব নোৱাৰে। বি দি আছে 1 আৰু 2, 1ত আছে এৰ ভেলু 1 আৰু 2ত আছে বিৰ ভেলু +-3। চ' ইট উইল বি আৱাৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 6, তলৰ বিবৃতি দুটাৰ এটা উক্তি আৰু আনটো যুক্তি। উক্তি দি আছে, যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - 6x + p দুটা শূন্য হয়, যাতে আলফা + বিটা হোল স্কুৱেৰ -2 আলফা বিটা = 40, তেন্তে পিৰ মান হ'ব -1। আমি এইটো ভেৰিফাই কৰিব লাগে। ডেট ফাৰ্ষ্ট আমাক এটা বহুপদ দি আছে, ইয়াৰ দুটা শূন্য দি আছে আলফা আৰু বিটা, আৰু আমাক এটা চৰ্ত দি আছে, এই চৰ্ত হিচাপত পিৰ মান হ'ব লাগে -1। চ' নাও উইল চেক ইট আউট। এগেইন আমাক এটা যুক্তি দি আছে, ax² + bx + c বহুপদ ৰাশিটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a। এইটো সত্য। এটা দ্বিঘাত বহুপদ দি আছে, এই দ্বিঘাত বহুপদ ৰাশিৰ শূন্য দুটাৰ সমষ্টি কি হ'ব, -b/a, আৰু গুণফল কি হ'ব, c/a। চ' ইয়াত আমি একো ফাইণ্ড আউট কৰিব নালাগে, এইটো কি হ'ব, যুক্তিটো সঁচা, সত্য। আমি ইয়াত কি কৰিম, এতিয়া উক্তিটো আমি চেক কৰিম। ইভেন আলফা আৰু বিটা x² - 6x + pৰ দুটা শূন্য। আমাক এটা বহুপদ দি আছে, আৰু এই বহুপদৰ দুটা শূন্য হৈছে আলফা আৰু বিটা। এই যিটো বহুপদ আমাক দিয়া আছে, ইয়াত এ কিমান, এ হৈছে x² সহগ অৰ্থাৎ 1। বি কিমান, বি হ'ব x ৰ সহগ -6, আৰু চি কিমান, চি হৈছে কনষ্টেণ্ট টাৰ্ম ধ্ৰুৱক, কি দি আছে আমাৰ ইয়াত, পি দি আছে। চ' আমি ইয়াত ফাৰ্ষ্ট ABC ফাইণ্ড আউট কৰিছোঁ। নাও আমাক দিয়া আছিলে যে আলফা আৰু বিটা এই বহুপদৰ দুটা শূন্য,
যদি এই বহুপদৰ দুটা শূন্য আলফা আৰু বিটা হয় দেন আমি কি কৰিব পাৰোঁ শূন্য দুটাৰ সমষ্টি আৰু গুণফল উলিয়াব পাৰোঁ চ' আলফা প্লাছ বিটা কি হ'ব আলফা প্লাছ বিটাৰ সূত্ৰটো হৈছে মাইনাছ বি বাই এ যদি আমি ভেলু পুট কৰোঁ কি পাম মাইনাছ বিৰ মান হৈছে কিমান মাইনাছ 6 বাই এৰ মান হৈছে 1 চ' আমি কি পাম ইয়াৰ পৰা মাইনাছ ইনটু মাইনাছ প্লাছ 6 বাই 1 মান হৈছে 6 এইটো হৈছে শূন্যৰ সমষ্টি ঠিক একেদৰে যদি আমি শূন্যৰ গুণফল উলিয়াওঁ আমি কি পাম চি বাই এ আমাৰ চি কিমান দিয়া আছিলে পি আৰু এ দিয়া আছিলে 1 আৰু পি বাই 1 মান হৈছে পি চ' শূন্যৰ সমষ্টি 6 আৰু শূন্যৰ গুণফল পি এগেইন আমাক এটা চৰ্ত দিয়া আছিলে আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা ইয়াৰ ভেলু দিয়া আছিলে 40 আৰু যদি ইয়াৰ ভেলু 40 হয় তেন্তে আমাক কৈছিলে যে পিৰ মান হ'ব -1 পিৰ মান কি হ'ব -1 হ'ব বুলি কোৱেশ্যনত কৈছে এতিয়া আমি চেক কৰিম যে যদি আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটাৰ মান 40 হয় তেতিয়াহ'লে পিৰ মান কি হ'ব চ' আলফা প্লাছ বিটা মিনছ হোৱাট 6 we'll put the value 6 square minus 2 into alpha into beta মান হৈছে p equal 40 so 6 square means what 36 minus 2p equal 40 so ইয়াৰ পৰা কি হ'ব minus 2p যেহেতু p ৰ ভ্যালু উলিয়াব লাগে আমি p ৰাখিম লেফট হ্যান্ড সাইডত ৰাইট হ্যান্ড সাইডত আছে 40 আৰু 36 আমি কি কৰিম ৰাইট হ্যান্ড সাইডত পঠিয়াম minus 36 হ'ব আমি p সেপাৰেট কৰিম আৰু সংখ্যাকেইটা সেপাৰেট কৰিম আৰু 40 পৰা 36 গলে কি হয় 4 সো p ৰ ভ্যালু কি হ'ব -2 হৈ আছে পূৰণ এইফালে গলে কি হ'ব হৰণ 4 বাই -2 2 4 যাব 2 বাৰ 2 4 ভাগ যাব 2 বাৰ লগত কি আছে এটা -2 সো আমি কি পালো ইয়াত p ৰ ভ্যালু পালো আমি -2 বাট আমাৰ কোৱেশ্যনত কি দিয়া আছিল p ৰ ভ্যালু -1 গতিকে আমাক যেটো উক্তি দিয়া আছিল এই উক্তিটো কি হ'ব অসত্য সো উক্তিটো হ'ব অসত্য আৰু যুক্তিটো সত্য যোগফলৰ পূৰণফলৰ মান দিয়া আছিল এটা আমি কাৰেক্ট অপচনটো বাছি উলিয়াম শুদ্ধ বিকল্পটো বাছি উলিয়াম অপচন এ দিয়া আছে উক্তি এ আৰু যুক্তি এ দুটাই শুদ্ধ এটো হ'ব নোৱাৰে আমি দুটাই সত্য পোৱা নাই বা শুদ্ধ পোৱা নাই উক্তি এ আৰু যুক্তি এ দুটাই শুদ্ধ এটো হ'ব নোৱাৰে উক্তি এ শুদ্ধ যুক্তি আর অশুদ্ধ আমি জাস্ট কি পাইছিলো যে আমাৰ উক্তিটোহে অশুদ্ধ আছিল আৰু যুক্তিটো সত্য আছিল গতিকে কোনটো হ'ব উক্তি এ অশুদ্ধ আৰু যুক্তি আ শুদ্ধ এটো হ'ব কারেক্ট অপশন